দোকানলৈ যেতিয়া আমি আহোঁ বহু সময়তে আমি ভাবিবলৈ বাধ্য হৈ যাওঁ যে আপুনি আচলতে ল'ব কি বিচাৰিছে যেনে ধৰক এই চানা আপুনি খাই ভাল পায় এনেকুৱা চানা 10-20 মান আপোনাৰ দোকানত দেখিবলৈ পোৱা যায় এনেকুৱা ধৰণৰ যেতিয়াই আপুনি দেখে কোনো ধৰণৰ চাওমিন হওক কোনো ধৰণৰ নুডলছ হওক বিভিন্ন প্ৰকাৰৰ থাকে আৰু তেনেকুৱা সময়ত আমি প্ৰায় কনফিউজ হওঁ যে আচলতে আমাক কি লাগে কোনটো কোম্পানীৰ আমাক লাগে আৰু তাতকৈ ইম্পৰ্টেণ্ট তাতকৈ যথেষ্ট গুৰুত্ব বহন কৰা বিষয়টো হৈছে যে কোনটো প্ৰডাক্ট ল'লে বা কোনটো খাদ্য সামগ্ৰী ল'লে আমাৰ স্বাস্থ্যৰ বাবে ভাল হ'ব সেই কথা কোনে ভাবে আমি বহু সময়ত হয়তো মন নকৰোঁ যে আমি খাই থকা খাদ্য সামগ্ৰীসমূহ কিমান সুৰক্ষিত বা আমি খাই থকা এই সামগ্ৰীসমূহে আমাৰ পেটলৈ গৈ কিবা অসুবিধা কৰিব নেকি স্বাভাৱিকতে কিছুমান চিপছ আদিসমূহ খালে যিটো বেমাৰ আজাৰ হ'ব পাৰে সেইটো হ'বই কিন্তু তাতোকৈ বেছি যদি আমাৰ ক্ষতিকাৰক হ'লহেঁতেন এই চিপছ তেনেহ'লে আমাক তাৰ পৰা কোনে সুৰক্ষা দিব এই ক্ষেত্ৰত ফচাই সদায় আমাক সহায় কৰি যায় FSSAI আমি আপোনাক দেখুৱাম আমি সকলোৱে প্ৰায় লক্ষ্য কৰোঁ কেমেৰা পাৰ্চন পংকজে আমাক দেখুৱাইছে ইয়াৰ এটা ছিংগল ইউনিটক লৈ লাইচেঞ্চ নাম্বাৰ থাকে লগতে প্ৰত্যেকতে এই FSSAI থাকে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া মই এটা লোকেল প্ৰডাক্ট দেখুৱাইছোঁ এইটো বাৰু লোকেল প্ৰডাক্ট ইয়াত কোনো ধৰণৰ ইয়াত বেনাৰ নাই অৰ্থাৎ এই সামগ্ৰী আপোনাৰ পেটৰ কাৰণে কিমান ভাল হ'ব পাৰে আপোনাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল হ'ব পাৰে সেইসমূহ দিশৰ ওপৰত কাম কৰে FSSAI FSSAI হৈছে ভাৰতীয় খাদ্য সুৰক্ষা মানক প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ আণ্ডাৰত এই 2008 চনত প্ৰথমবাৰৰ বাবে চিনাকি কৰি দিয়া হৈছে এই 2011 চনৰ পৰা অৱশ্যে কাম কৰিবলৈ আৰম্ভ কৰি দিলে আৰু তেতিয়াৰ পৰাই আপুনি খাই থকা খাদ্য সামগ্ৰীসমূহ কিমান সঠিক ইয়াত ভেজালকৰণ আছে নেকি এই খাদ্য সামগ্ৰীসমূহ ক্ৰয় কৰাৰ ক্ষেত্ৰত কি কি দিশত গুৰুত্ব দিব লাগে যিসমূহ ইয়াত উপভোক্তা আছে উপভোক্তাই কোনবোৰ দিশৰ ওপৰত গুৰুত্ব দিব লাগে আৰু ফুড বিজনেছ অপাৰেটৰ যাক FBO বুলি জনা যায় এই অপাৰেটৰ্ছসমূহে লাইচেঞ্চ নোহোৱাকৈ যদি তেওঁলোকে খাদ্য সামগ্ৰী বিক্ৰী কৰি আছে সেইসমূহৰ ওপৰত একশ্যন লোৱা যায় গতিকে শেহতীয়াকৈ এই ফচাই বা FSSAI যথেষ্ট বেছি চৰ্চাত থকাৰ কাৰণটো হৈছে আমি সকলোৱে জানো ছিংগাপুৰ আৰু হংকঙত যেতিয়া MDS মছলাক বেন কৰি দিয়া হৈছে লগে লগে এই ভাৰতীয় খাদ্য সুৰক্ষাৰ মানক প্ৰাধিকৰণে এক্টিভ হৈ উঠিছে লগে লগে তেওঁলোকে কাম কৰা আৰম্ভ কৰি দিছে সকলোফালে দেশত যে এইসমূহ খাদ্য সামগ্ৰী সঁচাকৈ ভেজালকৰণ আছে নেকি কিয় দেশৰ এই খাদ্য সামগ্ৰীকেইটা তাত বন্ধ কৰি দিয়া হৈছে ইয়াৰ কাৰণ কি কি হ'ব পাৰে আটাইখিনিৰ তেওঁলোকে এতিয়া চিন্তা চৰ্চা কৰিছে আৰু শেহতীয়াকৈ সেই ফচাই যথেষ্ট চৰ্চাত থকা এটা বিষয় মুখ্য কাৰ্যালয় দিল্লীত আছে অন্যান্য কাৰ্যালয়সমূহ ইয়াৰ দিল্লীৰ লগতে মুম্বাই কলকাতা চেন্নাইত আছে ই কি কৰে সচৰাচৰ নিয়ম আৰু পৰামৰ্শৱলীসমূহৰ ওপৰত গুৰুত্ব দিয়ে অনুমতি পত্ৰ প্ৰদান কৰে খাদ্যৰ মান পৰীক্ষণ কৰে ইয়াৰ ওপৰত সঘনাই চিন্তা চৰ্চা তেওঁলোকে কৰি থাকে কথা বতৰা পাতি থাকে আৰু দেশবাসীৰ মাজত সজাগতাৰ তেওঁলোকে সৃষ্টি কৰে ইয়াত তিনিটা বিষয় আছে তিনি ধৰণে ইয়াক লাইচেঞ্চ দিয়া হয় এটা হৈছে বেচিক লাইচেঞ্চ আনটো হৈছে ষ্টেট লাইচেঞ্চ আৰু আনটো হৈছে চেণ্ট্ৰেল লাইচেঞ্চ তিনি ধৰণে লাইচেঞ্চ দিয়া হয় বছৰি যি আয় সেয়া যদি 12 লাখতকৈ কম হয় তেতিয়াহ'লে আপোনাক বেচিক লাইচেঞ্চ এখন দিয়া হয় যদিহে ষ্টেট লাইচেঞ্চ বিচাৰে তেন্তে আপোনাৰ বছৰি আয় 20 কোটিতকৈ বেছি হ'ব নোৱাৰিব আৰু যদি আপুনি চেণ্ট্ৰেল লাইচেঞ্চ বিচাৰে সেয়া 20 কোটিতকৈ অধিক যিসকলে ব্যৱসায় কৰে খাদ্যৰ সৈতে জড়িত থকা যিকোনো ব্যৱসায় কৰে তেতিয়াহ'লে তেওঁলোকে 20 কোটিতকৈ অধিক অৰ্থাৎ চেণ্ট্ৰেল লাইচেঞ্চ এপ্লাই কৰিব লাগে আৰু এইসমূহ লাইচেঞ্চ আহিবলৈ 2 মাহ সময় লাগে 2 মাহৰ ভিতৰত আপোনাৰ আটাইখিনি লাইচেঞ্চ আহি যাব সহি ভোজন বেহতৰ জীৱন ক্লিন ষ্ট্ৰীট ফুড হাব ডাইট ফৰ লাইফ ছেভ ফুড শ্বেয়াৰ জয় এনেধৰণে কেইটামান কেম্পেইন ইতিমধ্যে ফচাই চলাই আছে ফেচিয়াটো চাই মেলি আমি বস্তুকেইটি লওঁ আৰু কোনো অসুবিধা নাই পোৱা নাই আৰু গ্ৰাহকেও নিশ্চয় প্ৰায় চাই লয় আজিকালি চাই আৰু এনেধৰণে ফচায়ে আমাৰ সকলোৰে জীৱনত কাম কৰি যায়